বতালাদি বিশেষ অনুৰোধ ৰ'দটো যাতে অলপ কমে দে নহ'লে আমি শেষ আঁতৰি দিয়ক অন্তৰত মিল আছে সেইকাৰণে আমি ঘূৰো গতিকে 10টা ক'লেও আই ডণ্ট কেয়াৰ মইনাৰ হৈ গৈছে কাইলৈ মইনাৰ মিল আহি আছে এটা ভাল চাই সকলোকে ৰ'দটো দি চাব গৰম দিছে হায়েষ্ট এইবছৰৰ ভিতৰত গৰম যোৱাকালি আৰু আজি ৰাতিপুৱা মই উঠিছোঁ 7টা বজাতে 33 ডিগ্ৰী মাৰি আছিল বৰ্তমান আছে 37 ডিগ্ৰী আৰু প্ৰায় 12টামান বজাত কিজানি 39 মানে হ'ব 39 বা 40 হ'ব এনেকুৱা গৰম গাইছ এই সূৰ্যটো চাওক ৱাও প্ৰায় দুদিনৰ পৰা বিয়াৰ বজাৰে কৰি আছোঁ গতিকে আজি যিহেতুকে তেল মানে জৰম আজি আমি মানে অলপ বজাৰ কৰিব লগা আছে এখনি বজাৰ কৰাৰ পিছত কাইলৈ বিয়া গাইছ ফাইনেলি আমাৰ পেণ্ডেলৰ কাম হৈ গ'ল এইখিনি চাওক মানে এটিত আমি মানুহ বহাম আৰু আমাৰ কইনা ইয়াতে থাকিব কইনাৰ অলপ বাহান এতিয়া ইয়াতে হ'ব এইটো ডাইৰেক্ট আমি হেৰি কৰি দিছোঁ বক্স কৰি দিছোঁ বাকী তো কইনাৰ কাইকা বক্সা এক লাইন জেনেৰেটৰ একেবাৰে এই পিছফালে দিছিল খালৰ পাছত চাউণ্ডটো যাতে আহিব নালাগে গম পাইছা আমাৰ চাউলৰ বজাৰখিনি আছিল ফাইনেলি চাটনামো ভাইট লৈ আহিলোঁ আৰু এই চাউল লৈ দিছোঁ এতিয়া আমাৰ বিয়াৰ চাউল গোটেইখিনি হৈ গ'ল এইটো চাউল আৰু আমি কলা পৰি কলা লাগে আহিছে ননষ্টপ খাই আছোঁ গাইজ আমাৰ গ্লাছখিনি নিবা বাকী আছিল আমি আহিছোঁ আমাৰ ৰচুল ভাই আমাৰ হাইস্কুলীয়া লগ বিয়া পাতাৰ এক্সপিৰিয়েঞ্চটো দুআষাৰ ক'লে ভাল লাগিলা হয় তিৰিশ জালাত কি তিৰিশ জালা ভাই মানুহ কয় বিয়া পাতাৰ মানে বোলে সুখ নাই হেল্ল' ক'ত আছা তুমি ইমান কিয় দেৰি হ'ল ফলকান্তে আহিব লাগে ক'ত যাব নোৱাৰা হা ৰাতি বেছি ফুৰিব নোৱাৰা হেল্ল' ৰাতি 11টা বাজি হা 11টা কিয় হ'ল এই বিহু চাব পৰা নাই বিয়া পাতি কেৰে নহ'লে সেই সভা চাব পৰা নাই আৰু কি কি অসুবিধা ৰাতি সময়ত যাব লাগিব এতিয়া তই কি কোৱা আমাৰ ডেকা আমি বিয়া নাপতা চলি কেইটাক বিয়া পাতিব লাগে কথা হ'ল কি নিয়মটো মানি চলিব লাগিব হয় নেকি 30ৰ কথা শুনিব লাগিব সেইটো বুজি পাইছা এতিয়া শুনিব লাগিব জানা আজি ৰজিলে বিয়া পাতি বোলে না তোমালোকে আগতে সোমাই লোৱাচোন তো গাইজ ফাইনেলি আমাৰ মানে 70% বজাৰ কৰা 70 নে 80% বজাৰ কৰা হৈ গৈছে বাকী আৰু কিবা অলপ সৰু সুৰা বজাৰ আছিল গতিকে আমি আহিছোঁ ক'ত শনিবাৰে গৰমটোতো ক'বাই নালাগে মানে ইনকে গৰম দিছে নহয় মই জানাৰ ভিতৰত আৰু এইখিনি গৰমক মই শ্ৰেষ্ঠ গৰম বুলি কয় যোৱাকালি আৰু আজি আৰু অহাকালি যাতে গৰমটো নহয় তাৰ কাৰণে আপোনালোকে অলপ দোৱা কৰিব আৰু বৰষুণো নাহে গৰমো নহয় কি কোৱা গাইজ যোৱাকালি আমাৰ বিয়াৰ কাৰণে নেমুৰ প্ৰয়োজন হৈছে গতিকে আমি নেমু চাই আছোঁ বৰ্তমান হয়তো দুটা কালি হাতত ডাঙৰ দিবি অলপ কম ধৰক অলপ ইমান গৰম প্ৰায় 40 ডিগ্ৰীয়ে এই 40 ডিগ্ৰী গৰমত মানুহ মানে নিজৰ খাৱাৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে চাওক নেমুৰ চৰবত খাব লগা নন ষ্টপ পানী খাই আছে বিগুলাও পুৰা পানী খাইছে কেনেকুৱা মানুহখিনিৰ কেনে কষ্ট হৈছে বহুত কষ্ট হৈছে চৰবত খাই আছো আমি এতিয়া উপায় নাই আপোনালোকে বেছি ৰ'দত নলব যিটো গৰম দিছে না মানুহ বহুত কষ্ট পাই আছে গতিকে অলপ ছায়া জেগাত থাকক আৰু জীৱনটো বাচক গাই গৰম দিছে বহুত গৰম দিছে দাদা আপোনালোকেও যাব লাগে ইয়াৰ পৰা
আমিও যাব লাগে ইমান ৰ'দত আপোনালোকে কষ্ট কৰি আছে আমাৰ ভয়া লাগি আছে চাই পেলাই গৰম কেনে হা 40 ডিগ্ৰী বান্দাৰ নগিছে দেখা নাই তাকেইতো দাদা আপুনি কষ্ট কৰি গোটেই ৰাতিপুৱাৰ পৰা আছিল দাদা এই ৰাতিপুৱাৰ পৰা ইমান গৰমত আছে বোলা কেনাই পইচা না হা পুৰা তোৰ কি হিবা সূৰ্যটো পাগলা হৈছি সূৰ্যটো পাগলা হৈছি মহা আঁতৰি দিয়ক তো গাইছ ফাইনেলি আমাৰ ৰহুন তাৰপিছত পিঁয়াজ অলপ ল'ব লগা আছিল আৰু আপোনাৰ নেমু টেঙা ল'ব লগা আছিল গোটেইখিনি ল'লোঁ আৰু আমাৰ তালৈ এটি বিশেষ অনুৰোধ ৰ'দটো যাতে অলপ কমে দে নহ'লে আমি শেষ মাৰা যাব গাইছ মাৰা যাব চবে কি গৰম শ্ৰীলংকা ফাইনেলি আমাৰ বাকী যিখিনি চব্জি ল'ব লগা হৈছিল ল'লোঁ পাণ ল'লোঁ তাৰপিছতে অলপ ৰহুন ল'ব লগা আছিল কাঁচা জ্বালা ল'ব লগা আছিল তাৰপিছত পিঁয়াজ অলপ ল'ব লগা আছিল গোটেইখিনি লৈ এতিয়া অলপ ৰেষ্ট লৈ আছোঁ তো চাই আছোঁ মৰা মানে গৰমত মৰা হৈছিল এতিয়া খাইৰ অৱস্থা আছে বৰ অৱস্থা আছে গতিকে আৰু বিয়া বাহুগিলান বৰ কষ্টতে বিয়া বাহু মানে ই ফাৰ্ষ্ট টাইম খেতি প্ৰেছাৰ পাইছে সেইকাৰণে তাৰ অলপ বেছি আমাৰ বাজাৰখিনিতো হৈয়ে গ'ল এতিয়া আমাৰ ধাৰা নিব লগা আছিল তিনিখন গতিকে আমি ধাৰা নিব আহিছোঁ বৰ্তমান এই ধাৰা ঠিক হ'ব না ধাৰা এই দুখন নহয় নহয় আপুনি অলপ কম ধৰক আমি বহুত কষ্ট কৰি আছোঁ দাদা গাড়ীত আছে দে বিয়াৰ সমস্ত বজাৰ কৰি দিলোঁ দি এতিয়া মানে আমি আহিলোঁ বৰপেটা মানে যিহেতুকে মোৰ বন্ধুৰ কইনাকৰ বিয়া গতিকে কিবা এটা গিফ্ট দিব লাগিব গতিকে বৰপেটাৰ পৰা ল'ব লাগিব যিহেতুকে কালি ৰবিবাৰ কালিতো দিয়া নহ'ব কালি বা ৰবিবাৰ দোকানবিলাক বন্ধ ৰাখিব আৰু কালি বিয়াত লাগি ৰাখিব লাগিব আজিৰ পৰা লাগি ৰাখিব লাগিব কালি যিহেতুকে বিয়া সেইকাৰণে আজি ডাইৰেক্ট বিয়া বজাৰ চজাৰ কৰি দি আৰু ডাইৰেক্ট মই ওলাই আহিলোঁ তাক ঘৰত থৈ আহিলোঁ বিয়াৰ যিহেতুকে সিয়াক লাগিব ৰাতিপুৱা নাহিলোঁ আৰু গতিকে কি লওঁ কি নলওঁ বলকচোন চাওঁ আমাৰ অন্তৰৰ নিমিলে যে সেইকাৰণে আমি ঘূৰোঁ গতিকে 10টা ক'লেও আই ডণ্ট কেয়াৰ যোনে যিকে কৈ দেখবা দি আমি আহিছোঁ ভৱানী জুৱেলাৰ্ছ ৱাৰ্কছ গুৱাহাটী নহয় দেই বৰপেটা এইটো দিনটোতো বজাৰ কৰি মানে বাকী বৰপেটাৰ পৰা আহিলোঁ আহি আৰু যিহেতুকে মোৰ দোস্তৰ ভণ্টিৰ বিয়া মানে মোৰ ভণ্টি বিয়া গতিকে বিয়াত আছোঁ বৰ্তমান মই বিয়াৰ অলপ কেনেকুৱা আমি মানে ইন্তজাম কৰিছোঁ গোটেইখিনি মই আপোনালোকক দেখাওঁ তো গাইছ চাই দেখোঁ তো গাইছ চাওক নানো চাউণ্ডটো কমাই দিওঁ অলপ তো গাইছ লুকটো চাওক আপোনালোকে চাব পাৰিব লুকটো এইটো এইফালে আমাৰ গোটেই ডেকা ল'ৰা বহি আছে আমাৰ ভাই পাৰফিদুল তাৰপিছত নানু ভাই বাকী আমাৰ ইফালত কইনা বহিব আমাৰ ৰভাৰ কাম কৰি আছে আমাৰ স্পেচিয়েল মোৰ দিলৰ মানুহ কুবুলা ৰাইজে চা কুবুলা চাক বা ৰাইজে যি কি নকওঁ তই ভাল না নহয় তইতো নিজে জানা গতিকে বাকী বাদ দি বাকী আমাৰ ধনজিত ঠিকে আছে আমাৰ মানে আমাৰ এখিনি কুকচিপাত যিখিনি ৰভাৰ কাম কৰে আমাৰ এইজন ব্যক্তি এইবাৰ মুখখন দেখি ৰঞ্জিত যাৰে কি নহওক মানে প্ৰায় 90% মানুহৰ ৰভাৰ কামখিনি ইয়ে কৰে যিখিনি আমাৰ মানে কইনা বহে ৰভাৰ কামখিনি ইয়ে কৰে বুলি চুৰি লৈ আহিছে ই হ'ল এনেই আৰু ভাবৰো
বেলেগ আর কাম নাই এইটো ভাবৰো আমাৰ মানে যিকোনো বিয়াৰ এই মেইন মানুহটো ই নহ'লে মানে আমাৰ খুব চুপাৰ বিয়া মানে কমি যেন লাগে গতিকে যিকোনো বিয়াৰ আমাৰ ৰিবুকা উপস্থিত থাকিবই ভাল তো এইটো আমাৰ কইনা মই এতিয়ালৈকে দেখা নাছিলোঁ এইটো কইনা এতিয়া আমাৰ কইনাৰ মাক এইটো আমাৰ কইনা তাত দুদিলে খবৰ ল'ব আহিছে বহুত দিন কালি শাৰী পিন্ধি পেলাই অলপ ষ্টাইল কৰিব লাগিব মইনাৰ হৈছে গোটেই কিন্তু মইনাৰ হৈ গৈছে কালি মইনাৰ ৰীল আহি আছে এটা ভাল চাই এতিয়া অলপ আমাৰ কি গাইম বুলি কয় এটি বিয়া গীত গাই আছে আমাৰ ৰবিবাৰে কিমান কাম বাদ দি পেলাই আহি পেলাই প্ৰায় ৰাতি 1-2 বজালৈকে আছে হা ই জেগা আমাৰ ৰাতি হকলৈকে নাখতে ই জেগা ৰাতি হকলৈকে আছে কাৰ কাৰণে আছে আতিকুৰৰ কাৰণে আছে আলিমৰ কাৰণে আছে মই ৰবিবাৰে কিন্তু কাৰোবাৰ নেকি নাখতে মই আজিলৈকে দেখা নাই কিন্তু ইয়াৰ বেৰ আছে আইছি কিন্তু হা এইজনে আমাৰ ইনশাআল্লাহ থাকা রাখতা মোর বিয়াত তো রেডি তো গাইস রাতি 3টা বাজে বর্তমান আমার মানে আয়োজন চলি আছে বিয়ার বহুত কিবা কিবি হয়েছে এইফালে আৰু বাকি আমাৰ ঠাণ্ডাৰ দায়িত্ব দিছোঁ কইনাৰ ভাগ আলি বালি আৰু আমাৰ কাকা ই আজি বহুত দেৰি অকলে থাকিলে তাৰ কাৰণে ধন্যবাদ এই পেডিজা চেডিজা নাজনো এইগিলান মই খেলটো চোৱা এই 3টা বজাত এনেকৈ কষ্ট কৰি ঠাণ্ডা মিলাই আছে এই এনেকৈ দিছে আৰু এই আলিম চৌধুৰীৰ চিষ্টাৰৰ বিয়া ইপিনে এইকেইটা কাম কৰা ল'ৰা নহয় দেই খোৱাৰ কাৰণে হৈছে বেচেৰা হাতক দিছে আৰু কষ্ট তো কৰিছে ভাই সেইটো পিনি এটা আছে এইটো কেনে লাগিছে ৰাইজ কৈ দিব প্ৰায় 4টা বাজিল অলপ ঠাণ্ডা ভাগাহে হৈ গেল এতিয়া মোৰ অলপমান ৰৈছি 4টা ঠাণ্ডা ভাগালোঁ এতিয়া জাষ্ট অলপমান ৰৈছি গতিকে খাওঁ আৰু মই অলপ মানে টোপনিও লাগিছিল কিন্তু আৰু ভাই টোপনিটো মাৰিব নোৱাৰা আৰু কাম আছে এতিয়া 3টা বজাত আমি যাব লাগিব ভোগাত যে অলপ মাল আনিব লগা আছে বাকী আমাৰ ৰভাৰ কাম হৈ গ'ল ধনজিত ভাই ধন্যবাদ অলপমান ডাঙৰ যেন লাগিছে এই মাজৰ হেৰিটো চাইডত দেখিম হা ডাঙৰ ফুল কম হৈছে নেকি মাথা মাৰ তো গাইজ আপোনালোকে চাওক ৰভাখন সম্পূৰ্ণভাৱে মই দেখিছে অলপমান তলত দেখি আছে পিছত মানে আমি তলত দেখিমতো নহ'বই ন তলত দেখি চাং হ'ব বেয়া লগা নাই বাবু বেয়া লগা নাই লুকটো ভাল লাগছি ক'ত যা হাগা লাগছি হাগা লাগছি নেকি অহাকালি বিয়াৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে পাব গতিকে এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলৰ বেল আইকনটো বজাই দিব ধন্যবাদ জয় হিন্দ জয় অসম।